মই হৈ পৰিছে গুৱাহাটী মহানগৰ বিগত কেইদিনমানৰ পৰা গুৱাহাটীৰ পৰিৱেশ ধূলিময় হৈ পৰিছে বিগত 2-3 মাহত উজনি অসমৰ কোনো ঠাইত বৰষুণ হৈছে যদিও গুৱাহাটী মহানগৰীত বৰষুণৰ মাত্ৰা খুবেই কম মহানগৰীত যান-বাহনৰ পৰা ওলোৱা ধোঁৱা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাকৈ চৰকাৰে উন্নয়নৰ নামত বিভিন্ন ঠাইত নিৰ্মাণ কৰা বাটপথ ওভাৰব্ৰিজ বেচৰকাৰী সংস্থাই নিৰ্মাণ কৰা বিশাল এপাৰ্টমেণ্ট পাহাৰ নদী খনন ইটাভাটাৰ ধোঁৱাৰ বাবে গুৱাহাটীৰ বায়ু প্ৰদূষণে শোচনীয় ৰূপ ধাৰণ কৰিছে বিশেষকৈ গুৱাহাটীৰ 6 মাইল গুৱাহাটী ক্লাব ভৰলুকে ধৰি ঠায়ে চলি থকা উৰণ সেতু নিৰ্মাণত ব্যৱহৃত সিমেন্ট বালিয়ে গুৱাহাটীৰ বায়ু প্ৰদূষণ বৃদ্ধিত দুগুণেই অৰিহণা যোগাইছে বৰষুণ নোহোৱাৰ বাবে শুকান হৈ পৰা বতৰৰ ফলত ধূলিময় হৈ পৰিছে সমগ্ৰ মহানগৰ এই ধূলিৰ বাবে শিশুৰ পৰা বৃদ্ধলৈ বহু লোকৰ মাজত নানা ৰোগ হোৱাও দেখিবলৈ পোৱা হৈছে কাহ সৰ্দি ছালৰ ৰোগ জ্বৰ আদিৰ দৰে নানা ধৰণৰ ৰোগ হোৱা দেখিবলৈ পোৱা হৈছে চিকিৎসকৰ মতে এইসমূহ ৰোগৰ কাৰণ অত্যধিক ধূলি আৰু প্ৰদূষণৰ বাবে ৰোগীসকলৰ মাজত এতিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে